ওয়েলকাম টু চ্যানেল বন্ধুসকল অসম চৰকাৰ যেটো গেট 3 গেট 4 ভ্যাকেন্সিতে হক অসম পুলিচৰ ফিজিক্যাল হক আৰু স্বাস্থ্যগত যি পদ মুকলি হ'ব ডিএমএৰ যেটো এপ্লাই হ'ব পৰীক্ষা হ'ব এইবোৰ হক বা নতুনকৈ পদৰ যি এপ্লাই হ'ব সকলো পদৰ হক বন্ধুসকল সকলো পদৰ আপোনালোকৰ হাততে নিকাব হ'ব মেৰিট লিষ্ট হিচাপত দিয়া হ'ব চাকৰি নিকাব হবে আৰু মেৰিট লিষ্ট হিচাপত আৰু এইবাৰ চাকৰি সকলো নিকাব হ'ব অসম পুলিচৰ হাততে মুখ্যমন্ত্ৰী ডাঙৰে কেইবাটো আপডেট দিছে মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু নিকা আৰু হত আৰু আপোনালোকৰ হাততে ৰিটেন এক্সাম পাস কৰা বাইবা টেষ্ট পাস কৰিলে চাকৰি পাব নহলে কিন্তু আপোনালোকৰ হাততে কোনো ধৰণৰ বিধায়ক মন্ত্ৰী সকলৰ হাততে পিছে টকা লৈ গুৰিলেও চাকৰি নাপায় 3 লাখ 5 লাখ টকা দিলেও কোনো ধৰণৰ চাকৰি নাপায় মুখ্যমন্ত্ৰী ডাঙৰে বিহত ঘোষণা কৰিছে যে সকলোবোৰ অসম চৰকাৰৰ যিকোনো পৰীক্ষা হক গেট 3 পৰীক্ষা হক গেট 4 পৰীক্ষা হক যিকোনো আপডেট হক বা যিকোনো খবৰ হক সকলোবোৰ নিকা আৰু হতভাৱে হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰে কেইবাটো বিহত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰে মুখেৰে আপোনালোকক মই শুনাই আছো আপোনালোকে ভিডিঅটো স্কিপ নকৰি চাব আৰু ভিডিঅটো অলপ ডাঙৰ হৈ যাব পাৰে মুখ্যমন্ত্ৰীয়ে কেইবাটো ঘোষণা কৰিছে নিকা মেৰিট হিচাপত আৰু হতভাৱে আৰু সকলো মেৰিট হিচাপত হ'ব মুখ্যমন্ত্ৰী ডাঙৰে মন্তব্যখিনি আপোনালোকে গোটেইখিনি চাই লওক আপোনালোকে সকলোবোৰ বুজি পাব মুখ্যমন্ত্ৰী ডাঙৰে কি 1 লাখ চাকৰি আমি দিব পাৰো চাকৰি দিয়াটো সহজ এটকাও ঘোষ নলুৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নলুৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলো ডেকা লৰাই মোক খুদি আছিল দাদা পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকা লৈ চাকৰি দিয়াৰ সময় গুছি গল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰি কাৰণে এসিএস এপিএসসিৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলো যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভ অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মোগলক হৰুৱাম তেনেকে আমি সংকল্প লব লাগে এবাৰ সংকল্প লব লাগে যে খেতি পথাৰবোৰ খালি হৈ পৰি থাকিব নিদিও এবাৰ সংকল্প লব লাগে মই ডেকা লৰা দেউতা মাক কষ্ট নিদিও নিজে কিবা এটা কৰি খাম এবাৰ সংকল্প লব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প লব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প লব লাগে গাঁৱে ভুৱে আমি খেলা ধুলা সংস্কৃতিৰ পৰিবেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ খুৱনি অসম এইখন মোৰ খুজলা খুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনত আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো আজি অসমখন উভতি আহিছে পুনৰ সেই খুজলা খুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মোগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি সংকল্প লব লাগিব বহুত হৈ গল ৰাজনীতি বহুত হৈ গল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ কালি বোলে অসম বন্ধ কালি বোলে গ্ৰেনেড বিস্ফোৰণ কালি বোলে বোমা বিস্ফোৰণ সেই পৰিবেশ খলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড
দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ সিধা সিধি জেলত, কোনো বেলেগ ব্যৱস্থা একো নাই। এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা, জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা। আজি আমি একো এটা পৰ্যায় ৰখা নাই। আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছোঁ। অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে, সি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে। আজি আপোনালোকে চিন্তা কৰক, জাগিৰোডত বহুত বিধায়ক আছিল, জাগিৰোডৰ সেই আইবিটো সদায় তেনেকৈ পৰি আছিল। জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল। আজি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল। সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব। 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে আগতে কেতিয়াও, মই 20 বছৰ ধৰি বিধায়ক হৈ আছো, বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো, কাকো মই সমালোচনা নকৰো। পৰিৱেশ নাছিল, আজি আমাৰ অসমত এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু পৰিৱেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো। আজি পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো। আৰু মোৰ সপোনটো বহুত আগলৈ। মই যেতি মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব, মানুহে মোক হাঁহে। এতিয়া সাহসেৰে কৈছো, কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল। যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ, তেতিয়া মানুহে কয় যে কেনেকৈ সম্ভৱ? অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ, দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে। একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম। শৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল, কোনেও ভবা নাছিল। কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে। আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব। 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক, অসমৰ বাবে সমৃদ্ধিশালী হওক। 2024 চনত ভগৱান আৰু আমি সকলোৱে আশা কৰিছো নৰেন্দ্ৰ মোদী যাতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয়। আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক গৌৰৱৰ এক নতুন গাঁথালৈ মোদী ডাঙৰীয়াই যাতে লৈ যাব পাৰে। আজি আমাৰ কল্পনা সীমিত নহয়, আজি আমি চন্দ্ৰলৈও যাব পাৰোঁ। G20ৰ সভাও আমি ভাৰতত কৰিব পাৰোঁ। এদিন যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এপইণ্টমেণ্ট নাপাইছিল, সেই ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকাত গ'লে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্ৰধানমন্ত্ৰীক অভিবাদন কৰে। এয়া নতুন ভাৰত, এয়া নতুন অসম। 2024 চনে সেই নতুন ভাৰত, সেই নতুন অসমৰ সংকল্পক আৰু শক্তিশালী কৰক। বিকশিত ভাৰত, বিকশিত অসম, আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ এক নতুন গাঁথা নিৰ্মাণ হওক। মোৰ শুৱনা, মোৰ সুফলা সুজলা এই অসমখনে আৰু আগবাঢ়ি যাওক। 2024 চনৰ বৰ্ষটো অসমবাসী ৰাইজৰ